লামাৰ হাতৰ পৰা কাৰোবাক উদ্ধাৰ কৰাটো ইমান সহজ কথা নহয়। এই কামটো কেৱল এজন মানুহেই কৰিব পাৰিব। কোন মানুহ ছাৰ? কৰ্ণেল গোস্বামী। এক অদ্ভুত পাৰ্চনেলিটিৰ মানুহ এই কৰ্ণেল গোস্বামী। কালৈকে ভয় নকৰে, বুকুত অজস্ৰ সাহস, সকলো কাম নিজৰ মতে কৰে। এজন খেয়ালী মনৰ মানুহ এই কৰ্ণেল গোস্বামী। কৰ্ণেল গোস্বামীৰ বাহিৰে মিনিষ্টাৰ ছোৱালীজনী লামাৰ হাতৰ পৰা উদ্ধাৰ কৰা মানুহ আৰু নাই। ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৰ্ণেল গোস্বামীৰ সৈতে যোগাযোগ কৰা হৈছে। স্যাৰ প্লিজ মোৰ কথাও কওক না, কওকচোন ময়ো যাওঁ। কিন্তু এতিয়ালৈকে কৰ্ণেল গোস্বামী আমাক জনোৱা নাই যে তেওঁ যাব নে নাযায়। কৰ্ণেল গোস্বামীক ক'ত পোৱা যাব ছাৰ? ও সুস্মিতা, এইজনেই কৰ্ণেল গোস্বামী। কৰ্ণেল গোস্বামী, আমাৰ ডিপাৰ্টমেণ্টৰ প্ৰপ'জেলটো আপুনি একচেপ্ট কৰিব নাই? কৰিম, কিন্তু এই কামটোৰ কাৰণে মোক কিয় চিলেক্ট কৰিলে? আমি জানো এই কামটো আপোনাৰ বাহিৰে আমি কোনেও কৰিব নোৱাৰো। ঠিক আছে, মই আমাক ধৰি আনিম আৰু ছোৱালীজনীও ৰেস্কিউ কৰি আনিম, কিন্তু মই সম্পূৰ্ণ নিজৰ ষ্টাইলত কাম কৰিম। মোক কোনো ডিষ্টাৰ্ব কৰিব নোৱাৰিব আৰু মোৰ লগত মোৰ নিজৰ মানুহ থাকিব। হ'ব ছাৰ, আপুনি আৰু মই আমি দুইজনেই কাফি। আপুনি কি কৰিব? সহায় কৰিম বুলি ভাবিছিলোঁ। কৰ্ণেলৰ লগত কাম কৰিবলৈ দম লাগিব, আছে দম? ছাৰ, প্লেনিংটো কেনেকে কৰা হ'ব? ছাৰ, কৰ্ণেল ছাৰে একো নকলে যে? তোমালোকে তেখেতক নাজানো, তেখেত অলপ বেলেগ ধৰণৰ মানুহ। তেখেতে কামটো লৈছে যেতিয়া নিশ্চয় কৰিব। তেখেতক কোনো ধৰণৰ প্ৰশ্ন নুসুধিবা। আৰু এটা কথা মনত ৰাখিব, তেখেতে যেতিয়ালৈকে আমাৰ ইয়াত আছে ডিপাৰ্টমেণ্টৰ তেওঁৰ কাৰণে যিখিনি কৰিব লগা আছে সেইখিনি নিয়াৰিকৈ কৰিবা। চিয়'ৰ ছাৰ। ঠিক আছে, মই আহোঁ।